নমস্কাৰ assamtes.com ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছো জিকে অৰ্থাৎ জেনেৰেল নলেজৰ কিছুমান অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় MCQ সমূহ। আশা কৰিছো যে এই প্ৰশ্নসমূহে আগন্তুক যেটো হ'বলগীয়া এক্সাম আছে সেই এক্সামৰ প্ৰিপাৰেচনত আপোনালোকক যথেষ্টখিনি সহায়ক হ'ব। তেন্তে বলক দেৰি নকৰাকৈ আমি আজিৰ এই প্ৰশ্নসমূহ আলোচনা কৰো আহক। আজিৰ এই ভিডিঅ'টিৰ প্ৰথমটো প্ৰশ্ন হৈছে Assamese its Information and Development নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? ইয়াৰ অপচনসমূহ হ'ল A মহেশ্বৰ নেওগ, B কৃষ্ণকান্ত সন্দিকৈ, C বাণীকান্ত কাকতি আৰু অপচন D আনন্দৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন C বাণীকান্ত কাকতি। প্ৰশ্ন নম্বৰ 2 নিম্নলিখিত কোন নগৰী আত্মাৰ কাহিনীৰ উপন্যাসখনৰ লেখক? ইয়াৰ অপচনসমূহ হ'ল A কৃষ্ণকান্ত সন্দিকৈ, B মহেশ্বৰ নেওগ, C আনন্দৰাম বৰুৱা আৰু D সৈয়দ আব্দুল মালিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন D সৈয়দ আব্দুল মালিক। প্ৰশ্ন নম্বৰ 3 প্ৰথম অসমীয়া অভিধান কাৰ দ্বাৰা সংকলিত কৰা হৈছিল? ইয়াৰ অপচনসমূহ হ'ল A সৈয়দ আব্দুল মালিক, B আনন্দৰাম বৰুৱা, C কৃষ্ণকান্ত সন্দিকৈ আৰু D ডক্টৰ মাইলছ ব্ৰনছন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন D ডক্টৰ মাইলছ ব্ৰনছন। প্ৰশ্ন নম্বৰ 4 অসমীয়া ল'ৰাৰ মিত্ৰৰ লেখক কোন আছিল? ইয়াৰ অপচনসমূহ হ'ল A আনন্দৰাম ঢেকিয়াল ফুকন, B আনন্দ চন্দ্ৰ বৰুৱা, C যতীন্দ্ৰনাথ দুৱৰা আৰু D হেমচন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনন্দৰাম ঢেকিয়াল ফুকন। প্ৰশ্ন নম্বৰ 5 তলৰ সকলৰ ভিতৰত অন্তৰীপ উপন্যাসখনৰ লেখক কোন আছিল? ইয়াৰ অপচনসমূহ হ'ল A সৈয়দ আব্দুল মালিক, B আনন্দৰাম বৰুৱা, C ভৱেন্দ্ৰনাথ শইকীয়া আৰু D মহেশ্বৰ নেওগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন C ভৱেন্দ্ৰনাথ শইকীয়া। প্ৰশ্ন নম্বৰ 6 নিম্নলিখিত কোনজন অলকানন্দাৰ লেখক? ইয়াৰ অপচনসমূহ হ'ল A নলিনীৱালা দেৱী, B সৈয়দ আব্দুল মালিক, C আনন্দৰাম বৰুৱা আৰু D ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন A নলিনীৱালা দেৱী। প্ৰশ্ন নম্বৰ 7 A few remarks on Assamese languageৰ লেখক কোন আছিল? ইয়াৰ অপচনসমূহ হ'ল A হেমচন্দ্ৰ বৰুৱা, B আনন্দৰাম ঢেকিয়াল ফুকন, C যতীন্দ্ৰনাথ দুৱৰা আৰু D মামণি ৰয়ছম গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন B আনন্দৰাম ঢেকিয়াল ফুকন। প্ৰশ্ন নম্বৰ 8 প্ৰথম অসমীয়া ভাষাৰ ছপা পুথি ধৰ্মপুস্তক কোনে ৰচনা কৰিছিল? ইয়াৰ অপচনসমূহ হ'ল A আত্মাৰাম শৰ্মা, B ভট্টদেৱ, C জ্ঞানধাবিৰাম বৰুৱা আৰু D হেমচন্দ্ৰ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন A আত্মাৰাম শৰ্মা। প্ৰশ্ন নম্বৰ 9 অসমৰ পদ্য বুৰঞ্জীৰ সম্পাদক কোন আছিল? ইয়াৰ অপচনসমূহ হ'ল ডক্টৰ সূৰ্য কুমাৰ ভূঞা, B ডক্টৰ হেমচন্দ্ৰ গোস্বামী, C কাশীনাথ তামুলী ফুকন আৰু D হৰকান্ত বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন A সূৰ্য কুমাৰ ভূঞা। আজিৰ এই প্ৰশ্নটিৰ শেষৰ অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হ'ল কীৰ্তন ঘোষা হৈছে কাব্যিক ৰচনাসমূহৰ এক সংকলন। ইয়াক কোনে ৰচনা কৰিছিল? ইয়াৰ অপচনসমূহ হ'ল A শ্ৰীমন্ত শংকৰদেৱ, B মহাপুৰুষ মাধৱদেৱ, C ৰাম সৰস্বতী আৰু D মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন A
শ্ৰীমন্ত শংকৰদেৱ। আজিৰ এই কুৱেশ্যনটো ইমানেই আছিল। যদি ভিডিঅ'টি ভাল পাইছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।